ইষ্টে হওক তেওঁলোকৰ এটা টিম থাকে হয় আৰু সেই টিমটোত ধৰি লওক আপোনাৰ নাৰ্ছ হেড নাৰ্ছ ফিজিঅ'থেৰাপিষ্ট অকুপেশ্যনেল থেৰাপিষ্ট আপোনাৰ ৰেডিঅ'গ্ৰাফাৰ আপোনাৰ ডায়েটিচিয়ান ঠিক তেনেকৈ ফাৰ্মাচিষ্ট আৰু লগতে ধৰি লওক আমাৰ যোনবিলাক মেইন পেৰামেডিকেলৰ OT অপাৰেশ্যন থিয়েটাৰ টেকন'লজি ডায়ালিচিছ টেকন'লজি তাৰপিছত চকুৰ বিভাগ অপ্ট'মেট্ৰিষ্ট হয় আৰু ট্ৰমা ইমাৰ্জেঞ্চি মেনেজমেণ্ট সকলো একেলগে আগবাঢ়াই কাম কৰে যাতে ৰোগীজনক আৰোগ্য কৰিব পাৰে আৰু সেই তেওঁলোক নহলে আসলতে কাম নহবই একচুয়ালি চিকিৎসকজন থাকে গতিকে কিন্তু তেওঁৰ লগত আনুষংগিক যিখিনি লোক থাকিব লাগিব সেই কোৰ্সেছ বিলাকত সেই পেৰামেডিকেলে আসলতে সামৰি লয় আৰু তেওঁলোকক কেনেদৰে ট্ৰেইনিং দিয়া হয় সেই বিষয়বোৰ জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা এবাৰ জানিব বিচাৰিছো আসাম ডাউনটাউন ইউনিভাৰ্চিটিত এই কোৰ্সটো যেহেতু আৰম্ভ হৈছে গতিকে তাত সুবিধাখিনি কেনেকুৱা আৰু এতিয়ালৈকে আপোনালোকে সহাৰি কেনেকুৱা পাইছে হয় আমাৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটিত আমাৰ এতিয়ালৈকে পেৰামেডিকেলৰ আন্ডাৰত টোটেল 9টা প্ৰগ্ৰাম আমি ৰান কৰি আছো মানে চলি আছে এই 9টা প্ৰগ্ৰামৰ ভিতৰত আপোনাৰ ৰেডিঅ'গ্ৰাফি পৰিছে তাৰপিছত ল্যাবৰেটৰী টেকন'লজি আছে ডায়ালিসিস টেকন'লজি আছে অপ্টোমেট্ৰি আছে OT আছে ট্ৰমা ইমাৰ্জেঞ্চি আছে তাৰপিছত আপোনাৰ ক্ৰিটিকেল ইন্টেনসিভ কেয়াৰ আছে এনেকৈ আমাৰ সমুদায় টোটেল 9টা প্ৰগ্ৰাম আমি চলাই আছো ইয়াতে আমি আপোনাৰ গ্ৰেজুৱেচন লেভেল ডিগ্ৰী লেভেল মাস্টার্স ডিগ্রি লেভেল এন্ড PhD লকে আমি অফার কৰি আছো এটো PhD লকে সো আমাৰ ইয়াতে বৰ্তমান এই বছৰ আমাৰ মানে 2023-24ত আমাৰ যেটো ব্যাচ চলি আছে ইয়াতে এতিয়ালৈকে আমি 1700 approximately 1700 ষ্টুডেন্টক আমি ট্ৰেইন কৰি আছো এই কোৰ্সবোৰ বেছিভাগ কোৰ্সে 3 বছৰীয়া হয় লগতে অপ্টোমেট্ৰি কোৰ্সটো আমাৰ 4 বছৰীয়া আছে 3 বছৰ লগতে 6 মাহ কম্পালসৰি ইন্টাৰ্নশিপ যেটো তেওঁলোকে এটো প্ৰগ্ৰাম কমপ্লিট কৰাৰ পিছত কৰিব লাগে আৰু ইয়াৰ লগতে আমাৰ টাই আপ হৈ আছে আমাৰ নিজা হস্পিটাল ডাউনটাউন হস্পিটাল গটিকে গোটেইখিনি ফেসিলিটি ষ্টুডেন্টখিনিয়ে এই হস্পিটালৰ থ্ৰু দিয়ে আমি ট্ৰেইন কৰিছো তেওঁলোকক পিছত যেতিয়া তেওঁলোকে সমাহ ট্ৰেইন কৰিব লাগিব তেতিয়া তেওঁলোকক তাতে নিজা হস্পিটালতো কৰিব পাৰে বা এনেকুৱা ম্যান্ডেটৰি নহয় যে তেওঁলোকে আমাৰ হস্পিটালতেই কৰিব লাগিব হেতু তেওঁলোকে যিকোনো ঠাইত যিকোনো হস্পিটাল যিকোনো ডায়াগনস্টিক চেণ্টাৰত কৰিব পাৰে কিন্তু হেতু এটা কম্পালসৰি মানে ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে আৰু হেতু জব প্লেসমেন্টৰ ক্ষেত্ৰত হয় জব প্লেসমেন্টৰ ক্ষেত্ৰত আমাৰ কেৰিয়াৰ এডভান্সমেন্ট প্লেসমেন্ট সেল এনেকুৱা আমাৰ সেল আছে তেওঁলোকে এই বিষয়ে অৱগত হয় মানে তেওঁলোকে সাৰ্চ কৰি দিয়ে কেনেকৈ কোড যাব কোড কৰিলে ভাল হ'ব সেই বিষয়খিনি গোটেইলৈকে তেওঁলোকে মানে চোৱাচিতা কৰে এই বিষয়টো কিন্তু বহু লোকে নাজানিব পাৰে দেই আৰু যিসকলে নাজানে তেওঁলোকৰ জ্ঞাতাৰ্থে আমি এই অনুষ্ঠানটো আয়োজন কৰিছো আৰু ইয়াৰ গুৰুত্ব যথেষ্ট বাঢ়িছে এতিয়া নহয় জানো কাৰণ বিভিন্ন ক্ষেত্ৰত আমি দেখিছো নাৰ্ছৰ ক্ষেত্ৰতে হওক যথেষ্ট আগবাঢ়ি আহিছে বহুত ল'ৰা ছোৱালী তেওঁলোকে এই বিষয়টো আসলতে বুজিবলৈ চেষ্টা কৰিছে আৰু পেৰামেডিকেল বিজ্ঞানৰ গুৰুত্বটো কেনে ধৰণৰ হয়তো তেওঁলোকে বুজিছে হয় আপোনাৰ মতে কেনে ধৰণৰ হ'ব লাগে এই গুৰুত্ব মই যেনেকৈ আপোনাক আগতেই ক'লোঁ যে এতিয়া মেডিকেল সায়েন্সেছত পেৰামেডিকেল সায়েন্সেছৰ যোনটো অৱদান বা যোনটো কন্ট্ৰিবিউশন তেওঁলোকে যদি নাথাকে লগত এজ এ টিম হিচাপে তো মানে অপটিমাম যোনটো বেনিফিট এজন পেশেন্টে পাব লাগে বা স্পিডি ৰিকভাৰী সোনকালে যোনটো মানে ৰিকভাৰী হৈ ওলাই আহিব বা যোনখিনি বস্তু ডায়াগনস্টিকে হওক আজি এজন ৰোগীক যেতিয়া ফাৰ্ষ্ট ডক্টৰ এজনৰ ওচৰলৈ যাব ফাৰ্ষ্ট আহিব পৰীক্ষা তো ইনভেষ্টিগেশ্যন তো ইনভেষ্টিগেশ্যন অহাৰ লগে লগে তাতে যেনেকৈ তেওঁ ক'লে ৰেডিঅ'গ্ৰাফি আমি চবেই জানো যে আমি এক্সৰে বেছিক আমাৰ যোনটো ইনভেষ্টিগেশ্যন এক্সৰে এখন কৰিব লাগে আৰু লগতে যদি বোলে অকণমান তেওঁ ভাবিছে ফিজিচিয়ান এজন হয় অলপ ডিটেইলছত লাগে তেতিয়াহ'লে CT স্কেন MRI গোটেইখিনি সেইখিনি ৰেডিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টত পৰিয়ে যায় ছেকেণ্ড আপোনাৰ যোনখিনি মানুহৰ শৰীৰৰ ভিতৰত যোনখিনি মানে ৰোগৰ সময়ত যোন চেঞ্জেছ হৈ আছে ব্লাডত গম পায় তো গতিকে তাতে আমাৰ ব্লাড টেষ্টিংখিনি আহি যায় তাতে মেডিকেল লেবৰেটৰী টেকন'লজি যোনটো আমি পাঠ্যক্ৰম দিওঁ অফাৰ কৰোঁ তাতে সেই গোটেইখিনি টেষ্ট ব্লাড টেষ্ট বিভিন্ন ধৰণৰ পেৰামিটাৰ্ছ কেনেকৈ কৰিব লাগে গোটেইখিনি তাতে শিকোৱা যায় ঠিক তেনেকৈ আপোনাৰ ধৰি লওক অপাৰেশ্যন থিয়েটাৰ এজন চাৰ্জনে যেতিয়া ছাকচেছফুল অপাৰেশ্যন এটা কৰে এটা টিম থাকে অপাৰেশ্যন থিয়েটাৰ ভিতৰত তো সেই টিমখিনি নাৰ্ছ হওক OT টেকনিচিয়ান হওক বা OT টেকন'লজিষ্ট তেওঁলোকৰ যোনটো কণ্ট্ৰিবিউশ্যন বা এছিষ্ট খুবেই দৰকাৰী তেতিয়াহে এটা ছাকচেছফুল অপাৰেশ্যন সম্ভৱ হয় ঠিক তেনেকৈ ধৰি লওক আপোনাৰ ক'লোঁ অপ্টোমেট্ৰিষ্ট আজিকালিতো লাইফষ্টাইল যোনখিনি মানে বেমাৰ বাঢ়ি আহিছে
চকুৰ প্ৰব্লেম আজিকালি বাচ্চাৰ পৰা আমি দেখোঁ যে খুব বেছি হৈছে মাজতে কোভিড হ'ল স্ক্ৰীন টাইম বাঢ়ি গ'ল চকুৰ হেৰি বাঢ়ি গৈছে প্ৰব্লেমবিলাক তো অপট'মেট্ৰি কোৰ্চটো কৰি পেলাই এজন অপট'মেট্ৰিষ্ট হৈ পেলাই তেওঁ ছাৰ্ভ কৰিব পাৰে বিভিন্ন ধৰণৰ হস্পিটেল আই চেণ্টাৰ আই OPD তেনেকৈ থাকে ডায়েলিচিছ টেকন'লজি যোনটো আমি ক'লোঁ মানে আন এটা খুবেই গুৰুত্বপূৰ্ণ এতিয়া মানে লাইফষ্টাইল ডিজিজ বুলি কওঁ বা যাৰ হাই প্ৰেছাৰ বা ডায়েবেটিছ বা অন্যান্য বেমাৰ থাকে কিডনিত এফেক্ট হয় গতিকে ডায়েলিচিছ কৰিব লাগিব ডায়েলিচিছ ইউনিট এতিয়াও আমাৰ যদিও হস্পিটেলবিলাকত আগবাঢ়িছে আগতকৈ বহুতখিনি বাঢ়িলে এতিয়াও আমাৰ ডিমাণ্ডটো বেছি আৰু ডায়েলিচিছ ইউনিটটো ৰান কৰিবৰ কাৰণে প্ৰপাৰ কোৱালিফাইড ডায়েলিচিছ টেকন'লজিষ্ট লাগিব কাৰণ সেইখিনি আৰু সকলোৱেতো কৰিব নোৱাৰে বা ডক্টৰে এনি টাইম কৰি থাকিব নোৱাৰে তো গতিকে সেইখিনি আমি তৈয়াৰ কৰোঁ আৰু আপোনাৰ ধৰি লওক যোনটো আমাৰ ICU তেওঁ ক'লে ICU যোনটো ক্ৰিটিকেল কেয়াৰ ইউনিট তো ICU মানে সদায় ক্ৰিটিকেল যোনটো ক্ৰিটিকেল কেয়াৰ ভেণ্টিলেটৰ লাগি থাকিব বিভিন্ন ধৰণৰ টিউব লাগি থাকিব এনি টাইম চাই থাকিব লাগিব তো সেইটো আমি এটা পাঠ্যক্ৰম খুবেই মানে ডিমাণ্ডেবল এতিয়া ICU কেয়াৰ লাগে বিভিন্ন ধৰণৰ ICU আছে NICU PICU বা চেমি ICU বা থাকে আৰু আপোনাৰ যোনটো ডিজাষ্টাৰ ট্ৰমা ডিজাষ্টাৰ মেনেজমেণ্টটো দৰকাৰে হয় কাৰণ নেচাৰেল যোনটো ডিজাষ্টাৰে হওক বা আৰ্টিফিচিয়েল মেন মেড ডিজাষ্টাৰে হওক যিকোনো ডিজাষ্টাৰত মানে ইমিডিয়েট যোনটো মেনেজমেণ্ট বা সেইখিনি টেকেল কৰা মানুহখিনি হস্পিটেললৈ নিয়া ভাইটেলছখিনি মেইনটেইন কৰা বা সেই এক্সিডেণ্টৰ স্পটটো পৰা হস্পিটেলৰ ইমাৰ্জেঞ্চি যোনটো লৈ অহা যোনটো ডিষ্টেঞ্চ যোনটো আৱাৰ বহুত ক্ৰুচিয়েল চ' এইখিনি আমি তৈয়াৰ কৰোঁ ঠিক তেনেকৈ এই গোটেইখিনি তাৰমানে খুবেই গুৰুত্বপূৰ্ণ আজিকালি আৰু আগতে এইটো ইমান এটা এৱাৰনেছ নাছিলে বা ল'ৰা ছোৱালীক বাহিৰত যাব লাগে বা আমি বাহিৰত গৈছিলোঁ এটা সময় এই কোৰ্চটো মানে বিচাৰি পঢ়িবৰ কাৰণে কিন্তু এতিয়া যিহেতু বহুতকেইখন ইনষ্টিটিউশ্যনছ আৰু আমাৰ অসম ডাউনটাউন বিশ্ববিদ্যালয় এইখিনি আহিছে আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল অসম ডাউনটাউন ইউনিভাৰ্চিটি আমি 2010 ইউনিভাৰ্চিটি ইষ্টাব্লিছড হৈছিলে তেতিয়াৰ পৰাই আছে তেতিয়াৰ পৰাই আমাৰ মানে পেৰামেডিকেল আৰু নাৰ্ছিং আমি ক'ব গ'লে আমি ওৱান অফ দ্য পায়নিয়াৰ একচুৱেলি আমি এই কোৰ্চখিনি আৰম্ভ কৰি নৰ্থ ইষ্টৰ এতিয়াহে লাহে লাহে বেলেগ হস্পিটেলবিলাকতো আৰম্ভ কৰিছে মানে এতিয়া হয় এইটো ক'বলৈ ভাল লাগে যে মানে আমাৰ এতিয়া গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক প্ৰত্যেক হস্পিটেল বা চেণ্টাৰতে আমাৰে ষ্টুডেণ্ট তাতে কাম কৰি থকা আমি মানে পাওঁৱেই বা প্লেচড আছে আৰু তেওঁলোক অসমতে নহয় বাহিৰতো চাগে বাহিৰতো কৰি আছে কাৰণ যেনেকৈ তেওঁ ক'লে আমাৰ ইণ্টাৰ্ণশ্বিপ লাগে আৰু এটা আমাৰ কাৰিকুলামৰ ভিতৰত থাকে ক্লিনিকেল পোষ্টিং থাকে চ' সেইটো পাঠ্যক্ৰমৰ লগত পঢ়ি থাকোঁতে লাগে আৰু এটা পঢ়াৰ পিছত ইণ্টাৰ্ণশ্বিপ কৰে ইণ্টাৰ্ণশ্বিপটো আমি পেন ইণ্ডিয়া বেংগলোৰ হওক দিল্লী কলকাতা হায়দৰাবাদ চবতে যায় আৰু যাৰ ভাল ইণ্টাৰ্ণশ্বিপ পাৰফৰ্মেঞ্চ তাতে প্লেচ হৈ যায় সেইটো খুব ভাল এটা হয় আৰু এটা কথা জানিব বিচাৰিছোঁ যে এইটো কোৰ্চৰ বিষয়ে মই ইতিমধ্যে কৈছোঁ বহুতে নাজানিব পাৰে বা তেওঁলোকে কেতিয়া কোৰ্চটো কৰিব পাৰিব তেওঁলোকে মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰী পাছ কৰিলে কি কৰি তেওঁলোকে কৰিব পাৰিব সেই বিষয়টো অলপ জানিব বিচাৰিছোঁ এইখিনিতে মই প্ৰথমতে এটা কথা কৈ লওঁ আমাৰ যিটো BSc ডায়েলিচিছ টেকন'লজি এইটো এণ্টায়াৰ নৰ্থ ইষ্টৰ ভিতৰত আমাৰ ইয়াতে প্ৰথম খুলিছিলে প্ৰথম হয় আমাৰ ইয়াতে প্ৰথম খুলিছে নৰ্থ ইষ্টৰ ভিতৰত ডায়েলিচিছ টেকন'লজি ছেকেণ্ডলি আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি যিটো কয় আপুনি যিটো সুধিছে সেইটোৰ কাৰণে মিনিমাম ক্ৰাইটেৰিয়া ফৰ গ্ৰেজুৱেশ্যনৰ কাৰণে যদি গ্ৰেজুৱেশ্যন লেভেলত যায় তেনেহ'লে 10+2 ছায়েন্স হ'ব লাগে আৰু আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এজ এ মেইন ছাবজেক্ট হিচাপে থাকিব লাগিব লগতে আমাৰ তাত এটা কোৰ্চ আছে ট্ৰমা ইমাৰ্জেঞ্চি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট সেইটোৰ কাৰণে আপোনাৰ যিকোনো মানে ষ্ট্ৰীমৰ পৰা হ'লে হৈ যায় সেইটো মানে মেণ্ডেটৰী নহয় যে ছায়েন্সে লাগিব আৰু ছেকেণ্ডলি আপোনাৰ যদি ডিপ্ল'মা লেভেলৰ কোৰ্চ কৰিব বিচাৰে ডিপ্ল'মা আমাৰ তিনিটা কোৰ্চ আছে এটা ৰেডিঅ'গ্ৰাফি টেকন'লজি এটা আমাৰ মেডিকেল লেবৰেটৰী আৰু এটা ডায়েলিচিছ ইয়াৰে কাৰণে আমাৰ দুই ধৰণৰ কোৰ্চ আছে এটা আছে উইথ 10 মানে 10ম শ্ৰেণী পাছ কৰাৰ পিছতে ল'ব পাৰে আৰু সেইটোৰ কাৰণে 3 বছৰ পঢ়িব লাগে মানে প্ৰথম বছৰটো আমি এনেকৈ ট্ৰেইন কৰোঁ যাতে সিহঁতে ছায়েন্স বস্তুটো কি হয় বায়'লজিকেল ছায়েন্স কেনেকৈ পঢ়িব লাগে হিউমেন বডিৰ বিষয়ে কেনেকৈ জানিব লাগে ভিতৰত কি আছে এই বস্তুখিনিৰ কাৰণে মানে আমি প্ৰথমতে 10 পাছ কৰাখিনিক আমি সেইটো ট্ৰেইন কৰোঁ এবছৰৰ কাৰণে তাৰ পিছৰ 2টা বছৰ সিহঁতে ট্ৰেইন হৈ যায় এজ এ প্ৰফেশ্যন হিচাপে
সেকেন্ডলি হেতুৰ 10+2 কৰিও কোনোবা যদি সায়েন্সৰ পৰা আহিছে তেওঁ ডিপ্লোমা কৰিব বিচাৰিছে হেতু কাৰণেও ডিপ্লোমা কৰিব পাৰে ওকে আমি আৰু এই বিষয়ে কথা পাতিম আৰু বিষয়টো জানি ভাল লাগিছে আৰু বুজি ভাল লাগিছে কথা পাতিম আৰু বিভিন্ন ধৰণৰ বিষয় ইয়াৰ লগত জড়িত হৈ আছে কিন্তু এইখিনিতে সময় হৈছে কন্টেক বিৰতিৰ চলিছে নতুন কাম আপনার কৃপা আৰু কিবা থাকিলে কবা এই এলেকাৰ ৰজা হয় মই আরে স্যার আপনি যাব আহিছো মোৰ ঘৰৰ বাবে কি সিমেন্ট ব্যৱহাৰ কৰিছে আপুনি এটাই তো হয় ভৰসা কি পৰিচয় নতুন সূৰ্য কংক্ৰিট ঢালাইকা বাহ হেলদি কম্পিটিশনত আমি এজন আনজনৰ পাৰ্টনাৰ আৰু আমাৰ হেল্থ পাৰ্টনাৰ হ'ল লাইট হলিক্স জিৰো এডেড সুগাৰ হাই প্ৰটিন এক্টিভ লাইফ এতিয়া আৰম্ভ কৰক 294 টকাত বাৰে বাৰে পেট বিষ এতিয়া আকৌ টিটা দৰব টিটা দৰবৰ পৰা বসা সিম্পল যে লাইফ বয় ষ্ট্ৰং এৰে গা ধুব লাগে যাই যদি বিজাণু হাতেদি মুখলৈ হৈ যায় আৰম্ভ বেমাৰ তেন্তে হে লাইফ বয় ষ্ট্ৰং ই দিয়ে বিজাণুৰ পৰা 100% উন্নত সুৰক্ষা এতিয়া পাওক 3 ডোখৰ লাইফ বয় এডোখৰ ফ্ৰী আমাৰ কিমান বেলেগ বেলেগ টেষ্ট নহয়নে যেনেকৈ তুমি চাহ খোৱা আৰু মই কফি মই তোমাৰ কাৰণে চাহ বনাই আনো আৰু মই বনাও তোমালৈ কফি অত্যুত্তম ক্ৰীমি আমুল গাখীৰেৰে প্ৰস্তুত আমুলিয়া যি অতি সহজে চাহ আৰু কফিৰ লগত মিলি যায় হেয়া কৰি তোলে অতুলনীয় তোমাৰ কফি আমুলিয়া 10 টকা আৰু কিহৰ কেচাপ আৰু হালধিৰ মাত্ৰ 10 টকা নতুন এৰিয়েল পাৰফেক্ট ওয়াশ হালধিৰ দৰে জেদি দাগ গুছাই কেৱল 10 টকাতে ভাল খবৰ অসমীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে উত্তৰ পূবৰ নিজা বৈশ্বিক বিশ্ববিদ্যালয় ৰয়েল গ্লোবাল ইউনিভাৰ্চিটি আগবাঢ়ি আহিছে 100 কোটি টকাৰ স্কলাৰশ্বিপ লৈ পঢ়ো কুছ বনো পঢ়েগা আসাম তभी तो बढ़ेगा आसाम আরে কি কৰিছে হা কিনো কৈছে আমাৰ বেবিয়ে ডি ফৰ ডেউটা ভিকন স্মাৰ্ট কিন্তু আমাৰ বেবি শিশুক স্মাৰ্ট কৰি তোলাৰ বাবে আৱশ্যক হলে ডিএইচএ হে হৰলিক্স মাদাৰ্স প্লাছ ইয়াত আছে ডিএইচএ শিশুৰ মগজুৰ বিকাশৰ বাবে আৰু আছে প্ৰটিন সুস্থ জন্মকালীন ওজনৰ বাবে হৰলিক্স মাদাৰ্স প্লাছ 1 2 boom ৰ'দত মাত্ৰ 4 মিনিট আৰু স্কিন ডেমেজ আৰম্ভ 3 4 boom নতুন লাকমে সান এক্সপাৰ্ট SPF 50 লোশন 97% লৈকে UVB ৰশ্মি ব্লক কৰে আৰু স্কিন পিগমেন্টেশন কমায় লাকমে সান এক্সপাৰ্ট পুনৰভতি আহিছো আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান কেৰিয়াৰ জ্ঞান আৰু আমি আজি কথা পাতি আছো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সেই বিষয়টো হৈছে পেৰামেডিকেল সায়েন্স আৰু ইতিমধ্যে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ যিখিনি সুবিধা আমি সেই সুবিধাখিনিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছো তেওঁলোকৰ পৰা কিছু জানিছো আৰু ইয়াৰ লগতে এই বিষয়টোৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে বহুতে হয়তো ভাবিব পাৰে যে মই পঢ়িলো কোৰ্সটো কৰিলো তাৰ পিছত মোৰ যদি চাকৰি নহয় এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন মানুহৰ মনত থাকে গতিকে আপোনালোকৰ প্লেচমেন্ট কেনেকুৱা কোড কোড হৈছে আৰু কিমান পাৰ্সেন্ট আপোনালোকে দিব পাৰিছে প্ৰথম কথা আমাৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ভিতৰতে আমাৰ কেৰিয়াৰ এণ্ড ট্ৰেইনিং এডভান্সমেণ্ট বা প্লেচমেণ্ট আমাৰ এটা অফিচ বা চেল আছে তেওঁলোকে বছৰটোত দুটা বা তিনিটা বা কেতিয়াবা বেছিও হয় প্লেচমেণ্ট ড্ৰাইভ অৰ্গেনাইজ কৰে আৰু প্লেচমেণ্ট ড্ৰাইভত বিভিন্ন ধৰণৰ কোম্পানী বিভিন্ন ধৰণৰ মানে বেকগ্ৰাউণ্ডৰ আহে আৰু যোনখিনি ল'ৰা ছোৱালী আমাৰ ইণ্টাৰেষ্টেড বা ইণ্টাৰভিউত বহে তো ডেট ইজ ওৱান ৱে মানে প্লেচমেণ্টটো এছিষ্টেঞ্চ পায়ে থাকে ছেকেণ্ড আমাৰ হেল্থ ছেক্টৰত আৰু এটা যেনেকৈ মই ক'লোঁ তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰোঁতে বহুতখিনি সুবিধা পায়ে যায় প্লেচমেণ্ট হৈ যায় থাৰ্ড আমাৰ যোনখিনি গভৰ্ণমেণ্ট প্ৰাইভেট ছেক্টৰ হস্পিটেলছ বা নাৰ্ছিং হোমছ বা আপোনাৰ যোনটো হেল্থ কেয়াৰ চেণ্টাৰে হওক ডায়েগনষ্টিক চেণ্টাৰ হওক লেববিলাক হওক সেইবিলাক বহুতখিনি এতিয়া মানে আমাৰ বাঢ়ি আহিছে বা ডেভেলপ হৈ আহিছে গতিকে তাৰে যোনটো ডিমাণ্ড এতিয়াও মানে সেই বস্তুটো আমাৰ ছাপ্লাইৰ লগত মানে হেৰিটো আছেই ডিফিচিয়েঞ্চিটো গতিকে পেৰামেডিকেল চায়েন্সেছৰ প্লেচমেণ্ট মই যদি ক'ব যাওঁ 100% প্লেচমেণ্ট থাকে আৰু তেনেকুৱা চিন্তা কৰিবলগীয়া নহয়
কিছুমান কোৰ্ছ যেনেকৈ ধৰি লওক ফিজিঅ'থেৰাপিয়ে হওক বা আমাৰ অপট'মেট্ৰি হওক তেওঁলোক আকৌ নিজেও খুলিব পাৰে হয় প্ৰাইভেট এটা চেম্বাৰ খুলিলে কোনোবাই প্ৰাইভেটলি এখন অপট'মেট্ৰি ক্লিনিক খুলিলে ৰিটেইল হেৰি খুলিলে ব্ৰাঞ্চ বা কোনোবাই লেবো ছেটআপ কৰিলে কোনোবাই ডায়েগনষ্টিক চেণ্টাৰো ছেটআপ কৰিব পাৰে গতিকে প্লেচমেণ্টৰ কাৰণে মই ভাবোঁ যে এতিয়া বৰ্তমান খুবেই স্কোপ আছে আৰু তেনেকুৱা একো অসুবিধা হ'ব আৰু এতিয়া হস্পিটেলছবোৰো খুব বনোৱা হৈছে এইটো খুব ভাল কথা তেওঁলোকৰ কাৰণে প্লেচমেণ্টৰ কাৰণে হয় আৰু প্ৰাইভেট বহুত আমি দেখিছোঁ হস্পিটেল ইতিমধ্যে হৈছে তাতো তেওঁলোকে প্লেচমেণ্ট নিশ্চয় পাইছে 100% আৰু মানে আমাৰ যেনেকৈ ক'লোঁ গভৰ্ণমেণ্টৰো বহুত হস্পিটেল আহি গ'ল ঠায়ে হৈ গৈছে গতিকে তাতে এই গোটেইকেইটা বিভাগ কৰে মানুহ লাগিবই তেওঁলোক নহ'লেতো কাম নচলিব গতিকে এই বিষয়টো খুব যথেষ্ট ভাল আৰু ইতিমধ্যে প্লেচমেণ্টৰ কথা তেওঁ কৈছে আৰু বিভিন্ন প্ৰান্তত তেওঁলোকৰ এই কোৰ্চটো কৰাৰ পাছত যিসকল শিক্ষাৰ্থী তেওঁলোকে খুব ভালকৈ এতিয়া তেওঁলোকে নিজৰ চাকৰি কৰি থাকিব পাৰিছে আৰু নিজেও ব্যক্তিগতভাৱেও তেওঁলোকে খুলিবলৈ সক্ষম হৈছে এই পাঠ্যক্ৰমটোৰ ভিতৰত বিভিন্ন পাঠ্যক্ৰমে দেখিছোঁ পেৰামেডিকেল ছায়েন্সৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় বা আটাইতকৈ বেছি কোনটো বুলি আপুনি ভাবে এইখিনি ক্ষেত্ৰত মই এটা কথা কওঁ ইয়াতে এইটো হ'ল হয়তো আজিকালি ষ্টুডেণ্টে এটা ভাবিছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহি গৈছে এতিয়া এইটো বস্তুক আমি কেনেকৈ টেকেল দিম কেনেকৈ আমি ইয়াক অভাৰকাম কৰিম তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক আৰু মেচিন লাৰ্ণিং এই দুটা বস্তু আহিছে তো এইটো বস্তুক টেকেল দিয়াকৈ আমি কি কৰিছোঁ আমাৰ পাঠ্যক্ৰমটো তেনেকৈ সজাইছোঁ যাতে সিহঁতে ইয়াৰ পৰা ওলাই গৈ সেই বস্তুটোৰ লগত সিহঁতে মানে যে আমি এইটো বস্তু নাজানো এইটো কেনেকৈ আমি হেণ্ডেল কৰিম আমি নোৱাৰোঁ সেইটো বস্তু যাতে সিহঁতৰ প্ৰব্লেম ফেচ নকৰে তো আমি পাঠ্যক্ৰমবোৰ এনেকৈ হোলিষ্টিক এপ্ৰ'চত বনাইছোঁ যাতে সিহঁতে ফিউচাৰ যে আজিৰ পৰা 3 বছৰ পিছত বা আজিৰ পৰা 5 বছৰ পিছত ইয়াৰে আমাৰ জেনেৰেশ্যনটো কেনেকুৱা হ'ব ইয়াৰে আউটকামটো কেনেকুৱা হ'ব সেই বস্তুটো এতিয়াৰ পৰা সিহঁতে অলপকৈ শিকিব গতিকে সেই হিচাপত গৈছে আৰু তাৰে লগতে আমি এনেকুৱা ফেচিলিটি আমাৰ উইদিন দ্য ইউনিভাৰ্চিটি দিছোঁ যে যেনেকুৱা আপোনাৰ চিটি স্কেন হওক চিটি স্কেনটো সাধাৰণতে আপোনাৰ হস্পিটেলত থাকে পেচেণ্ট লাগে তো আমি নিজাকৈ আমাৰ OPD ফেচিলিটি দিছোঁ তো আমাৰ নিয়াৰ বাই যিখিনি এৰিয়াৰ গাঁও এৰিয়াৰ হওক বা চহৰৰ কোনোবাই যদি আহিব বিচাৰে তেওঁলোকে আমাৰ ইয়াতে চিটি স্কেন ইউনিভাৰ্চিটিতে আছে গতিকে তেওঁলোকে সেইটো ডাইৰেক্টলি নিজে প্ৰেক্টিচ কৰিব পাৰিছে এতিয়া আচলতে কি হয় হস্পিটেলত যেতিয়া ট্ৰেইনিং কৰিবলৈ যায় তেওঁলোকক শিকোৱা হয় তেওঁলোকক ডাইৰেক্টলি মানে কি হয় টাচ কৰিবলৈ দিলে মানে তেওঁলোকে অলপ ভয় কৰে অথৰিটিয়ে ভয় কৰে যে যদি কিবা এটা হৈ যায় তো তেওঁলোকক ট্ৰেইন কৰায় প্ৰথমে এনেকৈ কৰিবা তেনেকৈ কৰিবা কিন্তু এতিয়া আমাৰ নিজা ইনষ্টিটিউটতে আমাৰ মানে সেই ফেচিলিটিখিনি দিয়া হৈছে যাতে মেচিনটো তেওঁলোকে চুই চাব পাৰে এডভান্স সেইখিনি শিকি লৈছে লগতে আমাৰ চিমুলেশ্যন লেব আছে ধৰক এজন পেচেণ্টৰ কাৰ্ডিয়াক এৰেষ্ট হৈ গ'ল তো সেইখিনি সময়ত ইমিডিয়েটলি কি কৰিব এইটো ঘৰতো হ'ব পাৰে কিবা হ'ব পাৰে তো সেই সময়খিনিৰ কাৰণে টেকেল দিবলৈ আমি সেই ফেচিলিটিখিনি দিছোঁ যে এটলিষ্ট তোমালোকে জানিব পাৰিবা যে যদি পাঠ্যক্ৰমটো তোমালোকে কমপ্লিটো নকৰা তোমাৰ ঘৰত কাৰোবাৰ অসুখ হ'লে তুমি কেনেকৈ ফাৰ্ষ্ট এইডৰ কামখিনি কৰিবা সেই বস্তুখিনিৰ কাৰণে আমি অভাৰকাম কৰি দিছোঁ আৰু এইখিনি গোটেইখিনি ফেচিলিটি আপোনালোকে ৰাখিছে আমি ইনষ্টিটিউট আৰু লাহে লাহে এতিয়া টেকন'লজি এতিয়া আৰু বেছি হৈছে গতিকে মেচিন বেছি হৈছে বা বিভিন্ন ধৰণৰ নতুন নতুন টেকনিক আহিছে হয় 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 সেইসমূহ আপোনালোকে আনিছে হয় সেইখিনিও আমি আনিছোঁ এতিয়া সেইখিনিৰ লগতো সিহঁতক মানে অভাৰকাম কৰিবলৈ যাতে পিছলৈ গৈ যে হস্পিটেলত গৈ মই এইটো বস্তু নাজানোৱেই দেখোন মই নিজাকৈ পঢ়িব লগা হৈছে সেই প্ৰব্লেমটো যাতে ফেচ নকৰে আজিকালিৰ দিনত কেনেকুৱা হৈছে মানে ডেইলি নতুন নতুন বস্তু এটা আহি থাকে আৰু গোটেই মানে টেকন'লজিৰ হেৰি যিহেতু গোটেই টেকন'লজি হিচাপে সিহঁতে নিজকে মানে ডেভেলপ কৰিব লাগিব সেই ডেভেলপ প্ৰচেছটো আমি প্ৰথম ছেমিষ্টাৰৰ পৰা আমি তেওঁলোকক ডেভেলপ কৰি মানে সেনেকুৱা হিচাপত আমি কাৰিকুলামখন বনাই লৈছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু শিক্ষাৰ্থীসকল আহে মই কিন্তু এটা সাধাৰণ প্ৰশ্ন এটা মই সুধিব বিচাৰিছোঁ ল'ৰাও আহে ছোৱালীও আহে আৰু হয়তো বহু লোকে এই কোৰ্চটো তেওঁলোকে পঢ়িব নোৱাৰিবও পাৰে আৰ্থিক দিশৰ পৰাও কেতিয়াবা নোৱাৰিব পাৰে গতিকে তেনেকুৱা কিছুমান ফেচিলিটি আছে নেকি বা আপোনালোকৰ সুবিধা আছে আমাৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈ আছে বহুতকেইটা স্কলাৰশ্বিপৰ স্কিমছ আমাৰ এডমিশ্যন চেলৰ লগত যোগাযোগ কৰিলে তেওঁলোকে গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীক বুজাই দিব কিন্তু চমুকৈ মই যদি কওঁ ধৰি লওক কিছুমান মেৰিটিয়াছ উইকাৰ ছেকশ্যন ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে আমাৰ কিছুমান স্কিম আছে কিছুমান টপাৰ যোনবিলাকে 10+2 অলৰেডি টপ কৰি আহিছে তেওঁলোকৰ কাৰণে এটা বেলেগ স্কিম আছে পঢ়ি থাকোঁতে আমাৰ ইন হাউচ টপাৰ আছে পঢ়ি থাকোঁতে ছেমিষ্টাৰৰ পৰা ইটো ছেমিষ্টাৰলৈ যাওঁতে যেতিয়া টপ কৰে তাত পায় আপোনাৰ আৰু কেইবাটাও এনেকুৱা স্কলাৰশ্বিপ আছে আৰু এটা কিছুমান আমাৰ স্কলাৰশ্বিপৰ কাৰণে এণ্ট্ৰেঞ্চো হয়
য'ত মানে এইখিনি এণ্ট্ৰেঞ্চটো ভালকৈ পাছ কৰিলে স্কলাৰশ্বিপ বেলেগ বেলেগ ব্ৰেকেট কেটেগৰী আছে তেওঁলোকে সেইখিনি সুবিধা পায় গতিকে এইখিনি এটা ভাল সুবিধা কাৰণ সকলোৱে এইখিনি সুবিধা দিব নোৱাৰিব পাৰে কাৰণ গাঁৱৰ বহু ল'ৰা ছোৱালী আছে তেওঁলোকেও এতিয়া মই দেখিছোঁ এই বিষয়টোক তেওঁলোকে আগ্ৰহী হৈছে আৰু তেওঁলোকে বিভিন্ন প্ৰান্তলৈ গৈ শিকিছে আৰু জানিবলৈ চেষ্টা কৰিছে পেৰামেডিকেলৰ বিষয়ে বিশেষকৈ বহু গাঁও অঞ্চলত দেখিছোঁ এনেকুৱা মেট্ৰিক পাছ কৰি এনেই ঘৰতে বহি থাকে তেওঁলোকো এতিয়া আগ্ৰহী হৈছে গতিকে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ যিখিনি সুবিধা আপোনালোকে যদি পাৰে তেওঁলোকৰ ইয়ালৈ আহিব পাৰে গতিকে ইয়াত এডভান্স তেওঁলোকে বহু টেকনলজি ব্যৱহাৰ কৰিছে আৰু সেই সকলোবোৰ ব্যৱহাৰ কৰি আপোনালোকক প্ৰস্তুত কৰি পঠিয়াইছে এখন ফিল্ডলৈ আপোনালোকক গতিকে সেই বিষয়বোৰ আজি কথা পাতি যথেষ্ট ভাল লাগিলে আৰু শেষত আপুনি কি ক'ব বিচাৰিব এই পেৰামেডিকেলৰ বিষয়ে বা এই বিষয়টোৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত অসম ডাউনটাউন ইউনিভাৰ্চিটিৰ সৈতে কেতিয়াৰ পৰা জড়িত অসম ডাউনটাউন বিশ্ববিদ্যালয় মোৰ আজি 11টা বছৰ হ'ল আৰু আৰম্ভণি পৰাই আছোঁ বুলি মানে ক'ব লাগিব আৰু 10-12টা বছৰত যোনখিনি এডভান্সমেণ্ট বা যোনখিনি ইউনিভাৰ্চিটিয়ে সক্ষম হৈছে বা যোনখিনি ল'ৰা ছোৱালী আমি তৈয়াৰ কৰি অলৰেডি প্লেচড আছে সেই খুবেই মানে আনন্দৰ কথা আৰু গৌৰৱ প্ৰাউড ফিল হয় আৰু মই ভাবোঁ যে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ যোনটো পৰিৱেশ তাতে যোনটো আমাৰ চিলেবাছ যোনটো মানে কম্প্ৰিহেনচিভ চিলেবাছ যোনটো ইণ্ডাষ্ট্ৰীৰ লগত যোগাযোগ কৰি আমি বনোৱা হয় যে কি যেনেকৈ তেওঁ ক'লে যে আফটাৰ 5 ইয়াৰ্ছ পাছ কৰাৰ পিছত কোনটো ডিমাণ্ড যি হ'ব গতিকে সেনেকুৱা এখন আমাৰ চিলেবাছ আমাৰ ইণ্ডাষ্ট্ৰী এক্সপাৰ্ট আহে ক্লাছ লয় মাজে মাজে ভিজিটিং লেকচাৰ আহে আমাৰ ল'ৰা ছোৱালীবিলাক হস্পিটেলত পষ্টিঙত যায় হস্পিটেল ভিজিট যায় যোনখিনি সৰু ছেকেণ্ড চেম ফাৰ্ষ্ট চেম সেইখিনি ভিজিটত যায় মাজত 4th 5thখিনি পষ্টিঙত যায় লাষ্টত ইণ্টাৰ্ণশ্বিপ যায় গতিকে এই গোটেইখিনি সুবিধা আছে তো মই ভাবোঁ অসম ডাউনটাউন বিশ্ববিদ্যালয় এটা খুব সুন্দৰ পৰিৱেশ পেৰামেডিকেল ছায়েন্সত যদি ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰেষ্ট আছে আহিব লাগে আৰু ইয়াতে ধুনীয়াকৈ গোটেইখিনি ক'ৰ্চ আছে পঢ়ি পেলাই নিজৰ কেৰিয়াৰ বনাব পাৰে নিশ্চয় আপুনি কি ক'ব বিচাৰিব মই প্ৰথমে ক'ম www.editu.in তালৈকে যাওক নিজে চাওক ভাল লাগিছে নিশ্চয় আহক সেইখিনি ধন্যবাদ জনাইছোঁ আপোনালোক দুয়োকে আজি অনুষ্ঠানলৈ অহাৰ বাবে আমি পুনৰ লগ পাম আৰু এই অনুষ্ঠানৰ জৰিয়তে কিছু আমি জনাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আমিও কিছু কথা শিকিবলৈ চেষ্টা কৰিলোঁ গতিকে কেৰিয়াৰ জ্ঞানৰ আজিৰ এই খণ্ডটিৰ পৰা মই অংকিতাই বিদায় লৈছোঁ চাই থাকিব NKTV ধন্যবাদ চাইকেলের বাইক এখন ল লোনত খুদ দিব নালাগে যাব আহিছো মোৰ ঘৰৰ বাবে কি সিমেন্ট ব্যৱহাৰ কৰিছে আপুনি এটাইটো হয় ভৰসা কি পৰিচয় নতুন সূৰ্যা কংক্ৰিট ঢালাইকা বাহ স্কুল যাবলৈ ৰেডি 1942 ভাৰত ত্যাগ আন্দোলন 1947 ভাৰতৰ স্বাধীনতা কৰ পৰা পঢ়ি আছা ইয়াৰ পৰা প্ৰতিদিনে হৰলিক্স প্ৰতিক্ষণে ৰেডি কাৰণ কনচেন্ট্ৰেচন বঢ়োৱাৰ বাবে হৰলিক্স হ'ল প্ৰমাণিত যাতে ল'ৰা ছোৱালী হয় শাৰ্প মাছৰ আঞ্জাৰ সোৱাদ পিছে এইটো গোন্ধ এইটোতো দুবাৰ ধুব লাগিব এটা কাম কৰো এবাৰ মই ধুও এবাৰ তুমি ওকে ডান নতুন ভিম লিকুইডৰ ট্ৰপিকেল নেমুৰ ফ্ৰেছ শক্তি মাছৰ গুণ দূৰ কৰে মাত্ৰ এবাৰ ধুলেই তেতিয়া তোমাৰ পাল আৰু মাছৰ আঞ্জাৰ গুণ গুচি গ'ল ইউ চিটাৰ ভাল খবৰ অসমীয়া ছাত্ৰ ছাত্ৰীৰ বাবে উত্তৰ পূবৰ নিজা বৈশ্বিক বিশ্ববিদ্যালয় ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আগবাঢ়ি আহিছে 100 কোটি টকাৰ স্কলাৰশ্বিপ লৈ পঢ়ো কুছ বনো পঢ়েগা আসাম তभी तो पढ़ेगा आसाम 10 টকা আৰু কিহৰ কেচাপ আৰু হালধিৰ মাত্ৰ 10 টকা নতুন এৰিয়েল পাৰফেক্ট ওয়াশ হালধিৰ দৰে জেদি দাগ গুচাই কেৱল 10 টকাতে ডান্স কৰো নাই ৰ'দ দি আছে টান হৈ যাব গুচিও যাব গুচিলে চিন্তা গুচিলে ৰদতে গহিলৈ ভাসলিন সান লোশন এতিয়া লোশনৰ পৰা পোৱা যায় সান কেয়াৰো ইয়াৰ SPF 30 আৰু ভিটামিন C যুক্ত ফৰ্মুলাই টান কমায় প্ৰথম সপ্তাহৰ পৰাই এই গ্ৰীষ্মকালত কোলা পৰা চিন্তা এৰক তোজো কি হ'ল হৈ গ'ল তোজোৰ বাঢ়ি অহা গ্ৰোথৰ বাবে পুষ্টি যাতে কম হৈ নপৰে সেয়ে নতুন জুনিয়ৰ